ঘৰে ঘৰে নল আৰু ঘৰে ঘৰে জল দিয়াৰ শ্লোগানেৰে চৰকাৰে যি গাঁৱে ভূঞে জল জীৱন আঁচনি প্ৰস্তুত কৰিছে, কিন্তু জল জীৱন আঁচনিৰ সুফল পোৱা নাই গ্ৰামাঞ্চলৰ ৰাইজে। আমি কেইবাখনো গাঁৱৰ যি প্ৰকল্পসমূহ আছে তাৰ প্ৰতিবেদন ইতিমধ্যে আমি ND24ৰ দৰ্শকসকলক পূৰ্বতে জনাইছোঁ। আজি আছোঁ মই গুৰেশ্বৰৰ নিকটৱৰ্তী ৰৌমাৰী গাঁৱত। ৰৌমাৰী গাঁৱতো প্ৰকল্প আছে, কিন্তু তাৰ সুফল ৰাইজে পোৱা নাই। মই দৃশ্য দেখুৱাইছোঁ, এনেকুৱা এটা প্ৰকল্প ইয়াতো স্থাপন কৰা আছে, মানকেশ্বৰ পানী যোগান আঁচনি। এই পানী যোগান আঁচনি কিন্তু ঘৰে ঘৰে নলৰ ব্যৱস্থা কৰিছে, কেৱল ঘৰে ঘৰে পাইপহে দিছে তেওঁলোকে, কিন্তু পানী কোনো ৰাইজে পোৱা নাই, যাৰ ফলত তেওঁলোকে দমকলৰ আইৰণযুক্ত পানী খায়ে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। কিয়নো যিহেতু চৰকাৰে গ্ৰামাঞ্চলৰ ৰাইজক দূষিত পানী সেৱন নকৰিবলৈ বা বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ এই আঁচনিখন প্ৰস্তুত কৰিছিল, কিন্তু তাৰ বিপৰীত ছবিহে দেখা গৈছে। গাঁওসমূহত যথেষ্ট লেতেৰা আৰু আইৰণযুক্ত পানী তেওঁলোকে সেৱন কৰিবলগীয়া হৈছে, যাৰ ফলত যথেষ্টখিনি অসুবিধা হৈছে, ৰাইজে দুৰ্ভোগ ভুগিছে। কিন্তু এতিয়ালৈকে বিভাগে কোনো গুৰুত্ব প্ৰদান কৰা নাই। এনেদৰে প্ৰকল্পসমূহ ঠিকাদাৰে স্থাপন কৰিছে, তাৰ পিছতে যেন দায়িত্ব সামৰিছে বিভাগীয় কৰ্তৃপক্ষ বা ঠিকাদাৰে। অঞ্চলটোৰ ৰাইজ আছে, মই আপোনাৰ পৰা জানিব বিচাৰোঁ, আপোনালোকে পানী পাইছেনে নাই, কেনেকুৱা অসুবিধা হৈছে? হয়, আমি পানী পোৱা নাই, কিন্তু জল বিভাগ দিছে, কিন্তু আমি পানী পোৱা নাই। ঠিকাদাৰৰ আছে। কেতিয়া স্থাপন কৰিছিলে এই প্ৰকল্পটো? 1 বছৰ হৈছে। 1 বছৰ ধৰি পানীয়ে পোৱা নাই? নাই, পানী পোৱা নাই, কিন্তু আৰু এতিয়া জংঘল পৰি আছে, কিন্তু ঠিকাদাৰৰ মানে খবৰ নাই। আপোনালোকে খোৱাৰ বাবে কি পানী ব্যৱহাৰ কৰে? আমি দমকলৰ পানী খাওঁ, আমাৰ ঘৰৰ দমকলৰ পানী খাওঁ, কিন্তু জল মিছনৰ পানী আমি পোৱা নাই। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক জনাওঁ, মানে চৰকাৰে আমাৰ এইটো আঁচনিটো কৰি দিব লাগে, জলসিঞ্চন বিভাগটো অতি শীঘ্ৰে মানে পানীৰ ব্যৱস্থা আমাক কৰি দিব লাগে। সোনকালে পানীৰ ব্যৱস্থা কৰিব লাগে, এয়াই ৰাইজৰ দাবী। পুনৰ দৃশ্য দেখুৱাইছোঁ, এনেদৰে প্ৰতিখন গাঁৱতে এইসমূহ স্থাপন কৰা হৈছে, কিন্তু ৰাইজে বিশুদ্ধ খোৱা পানী পোৱা নাই। দমকলৰ লেতেৰা আইৰণযুক্ত পানী খাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। বিভাগক তেওঁলোকে অনুৰোধ জনাইছে বাৰে বাৰে, কিন্তু বিভাগে কোনো ধৰণৰ দায়িত্ব গুৰুত্ব প্ৰদান কৰা নাই। আৰু লোক আছে, আপুনি কি ক'ব? চৰকাৰক কি আহ্বান জনাব, যিহেতু আপোনালোকে পানী নাপায়? চৰকাৰক আৰু কি আহ্বান জনাই, এইটো পানী গাঁৱৰ ৰাইজৰ কাৰণে বনাইছে, এতিয়া ৰাইজে যদি নাপায় কিমান অসুবিধা। এতিয়া দমকলৰ আইৰণ পানী খাই আছে, বেমাৰ আজাৰ হৈ আছে। সেইকাৰণে আমাৰ পানী টেংকিটো দিছিল ৰাইজক, এতিয়া লাগে আমাক পানী। চৰকাৰে এতিয়া কিবা কৰে, আমাক যিমান সোনকালে দিব পাৰে ইমান ভাল আমাৰ। হয়, দমকলৰ আইৰণযুক্ত পানী খাই তেওঁলোকৰ বেমাৰ আজাৰতো ভোগা বুলি ৰাইজে দাবী কৰিছে। ইমানৰ পিছতো কিন্তু বিভাগে গুৰুত্ব দিয়া নাই। ঠিকাদাৰক কামটো কৰিবলৈ দিছে, প্ৰকল্প স্থাপন কৰিছে, সিমানতে যেন দায়িত্ব শেষ হৈছে বিভাগীয় কৰ্তৃপক্ষৰ। এনেদৰে এতিয়া লেতেৰা পানী খাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।